Hello guys, welcome back to my YouTube channel. So আজি আকৌ নাইট মটৰ চাবলৈ গৈ আছে। একচুৱেলি মানে কি হ'ল, মই দিনত ওলাম বুলি ভাবিলোঁ আজি ছানডে বুলি, কিন্তু মানে মোৰ ওলোৱা নহ'ল মানে, আৰু সেইকাৰণে ভাবিলোঁ আজি ব্লগটো অলপ ৰাতিয়ে শ্বুট কৰোঁ, কাৰণ ৰাতিটো মই এনেও নাইট ৰাইড কৰিবলৈ সদায় ওলাই আহোঁৱে। ৰেড ৰোষ্টাৰ আৱাজ মানে নকৈছোঁ আৰু, ইমানে মজা আৱাজ, পুৰা জেগা হিলাই দিয়ে একেবাৰে। আমাৰ দুলীয়াজানত চলাবলৈ হ'লে এই স্পীড ব্ৰেকাৰবিলাক যদি আঁতৰাই দিয়ে, ইমানেই মানে জেগাই জেগাই স্পীড ব্ৰেকাৰ দি ৰাখিছে, এটুকুৰা যামহে আকৌ স্পীড ব্ৰেকাৰ, এটুকুৰা যামহে আকৌ স্পীড ব্ৰেকাৰ, মানে যোনখিনি জেগাত দৰকাৰ হয় সেইখিনি জেগাতে যদি দিয়ে নহয়, মানে বহুতেই অলপ শান্তিকৈ চলাব পৰা যাব। এটুকুৰা টানো হৈ শেষেই হৈ থাকে, টানিবলৈ নাপাওঁৱে। স্পীড চলাম বুলি ভাবিলে মানে অলপ দবাই মেলি এইখিনিয়ে ৰাস্তা আছে আৰু যি আছে আৰু আমাৰ ইয়াত। সেইডোখৰ পৰাই ঘূৰি দিম, ঘূৰি কেনে ইফালেদি চিধা যামগৈ আৰু, কাৰণ সেইটো চাইডে গৈ কেনে একো লাভ নাই, ৰাস্তা বেয়া আৰু আন্ধাৰ মান্ধাৰ, একো দেখিও নাপাব আপোনালোকে কেমেৰাত। চ' এইখিনি জেগাতে অকণমান ঘূৰি দিম। মই ৰাতি সেইকাৰণে মানে কি কৰোঁ, জেগা বুলিবলৈতো নাই চলাবলৈ, সেই একেডোখৰ জেগাতে মানে ৰাউণ্ড মাৰি থাকোঁ আৰু যোনডোখৰ জেগা ভাল সেইকেইডোখৰ জেগাতে মানে এনেকৈ ৰাউণ্ড মাৰি থাকোঁ। তো গাইছ এইখিনিতে মোৰ কথা এটা মনত পৰিলে, সেইকাৰণে আপোনালোকৰ লগত অলপ ডিছকাছ কৰিম বুলি ভাবিলোঁ।
কিছুমান মানুহ মানে আছে কিছুমান তেনেকুৱা মানে মুখত নেদেখায় কিন্তু ভিতৰে ভিতৰে মানে এইটো বস্তু দেখায় মানে অলপমান জেলেছ কৰাৰ নিচিনাকৈ মানে অলপমান বস্তুটো মানে মুখত মানুহ ধৰা পৰে ন চ' মানে কি হৈছে মই সেইবিলাকক এটা কথা ক'ব বিচাৰোঁ এতিয়া মই এনেকুৱা ধৰণৰ এখন বাইক ল'ব পাৰিছোঁ কাৰণ মোৰ হাতত অকণমান অলপমান টকা অলপ আহিলে সেইকাৰণে মই এখন বাইক অলপ উঠাব পাৰিছোঁ কিন্তু যোনসকলে একচুৱেলি পৰা নাই বা লোৱা নাই সেইসকলক মই এটা কথা ক'ব বিচাৰোঁ বাইকখন লোৱা গাড়ী এখন লোৱা একো ডাঙৰ কথা নহয় খালি এটা কথা হ'ল যে কি লোকক হিংসা কৰি একো লাভ নাই মানে আজি মই যদি এখন ল'ব পাৰিছোঁ কোনোবাই যদি কষ্ট কৰে সি ইয়াতকৈও দামী এখন ল'ব পাৰিব খালি মানে কথাটো কি হ'ল লোকক হিংসা কৰি কেনে এই ভিতৰত এটা বাহিৰত এটা এইবোৰ দেখাই কেনে এনেকৈ লাভ নাই মানে ৰাইট কাৰণ কষ্ট কৰিলে হ'ল ন লাইফত কষ্ট কৰিলে যিকোনো ধৰণৰ গাড়ী হওক বাইক হওক যি হ'লেও বস্তু ল'ব পাৰি আৰু লোকক হিংসা কৰি কেনে লোকক জেলেছ কৰি কেনে এইবিলাকত টাইম ৱেষ্ট কৰি লোকৰ কথা ডিছকাছ কৰি একো লাভ নাই কাৰণ মই যেতিয়া মানে নতুনকৈ বাইকখন কিনিছিলোঁ পিছে বহুতে মানে বহুত কথা ডিছকাছ কৰিছিলে এইবিলাক এতিয়া মই ক'বলৈ নাযাওঁ মানে শুনিছোঁ আৰু সেইবিলাক শুনিলে মানে অকণমান বেয়া লাগে আৰু মোৰ একো ফৰকো নপৰে কাৰণ মই কষ্ট কৰি আছোঁ ছাকচেছ হ'ম আৰু নতুন নতুন বস্তু এনেকৈ লৈ গৈ থাকিম কিন্তু মানে মই এটা কথা ক'ব বিচাৰিছোঁ হিংসা কৰি কেনে লোকক একো লাভ নাই মানে হিংসা কৰাতকৈ কষ্ট কৰি কেনে বস্তুটো ল'ব লাগে কথাটো সিমানেই চ' মানে এইটো কথা মনত পৰিলে কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কাৰণ কিছুমান থাকে তেনেকৈ আপোনালোকে এতিয়া নতুন বস্তু এটা ল'লে হিংসা কৰিব জেলেছ কৰিব নানা ধৰণৰ কথা ক'ব এই ই এনেকৈ পইচা ক'ত পাইছে কি পাইছে কেনেকৈ লৈছে চ' মানে এইবিলাক কথা মানে গুৰুত্ব দি একো লাভ নাই মই যিমানটো জানো কাৰণ আপুনি যেতিয়া এবাৰ ওপৰলৈ উঠিব 10টামান মানুহে পিঠ পিছে উল্টা পুল্টা কথা ক'বই চ' এইবিলাক ভাবি কেনে যদি টাইম ৱেষ্ট কৰিবলৈ বিচাৰোঁ টাইম ৱেষ্ট কৰি মানে যদি সেইবিলাক কথা ভাবি কেনে যদি টাইম ৱেষ্ট কৰি থকা হয় তো মানে একো লাভ নাই মানে নিজৰ আপোনাৰ কাৰণে বেয়া বা ময়ো যদি ভাবি থাকোঁ মোৰ কাৰণেও বেয়া সেইটোৱে কথা দুলীয়াজনৰ বাইক চলাবলৈ হ'লে ৰাতিয়ে ভাল আৰু যি মানে পূৰা শান্তিকৈ এনেকৈ চলাব পাৰি চ' গাইছ আজি ভিডিঅ'টো ইমানেই আৰু এটা শ্বৰ্ট মটৰ ব্লগ শ্বুট কৰিলোঁ কাৰণ কিনো দেখাম মই আপোনালোকক দুলীয়াজনখনত দেখাবলৈতো একো নায়েই চ' ওলাই আহিলোঁ কাৰণে ভাবিলোঁ ব্লগ এটাই শ্বুট কৰি লওঁ চ' সেইকাৰণে মানে দেখালোঁ আৰু চাওঁ নেক্সট ছানডে যদি ক'ৰবাত যদি যোৱা প্লেন কৰিব পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকক দেখাম চ' তাকে ভিডিঅ'বিলাক চাই থাকিব আৰু যদি চাই ভাল লাগে তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব
যিমান পাৰে চেনেলটো ছাপোৰ্ট কৰিব, তেতিয়া মানে মটিভেট হ'ম আৰু এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' শ্বুট কৰিবৰ কাৰণে। তো ঠিক আছে গাইজ, তেন্তে ভিডিঅ'টো আৰু ইমান দীঘল নকৰোঁ, তেন্তে আজিলৈ আহিছোঁ। লাভ ইউ, বাই বাই।